Hello guys, welcome back to our channel. And today we are going to start a new video. মই আৰু মোহন মোহন গৈ আছো আমাৰ ধৰণীয়ে আমাৰ চাকৰি মানে যেহেতু এক আমি কবলৈ পাই অত্যন্ত সুখী হৈছো যে আমাৰ লগৰ ধৰণীয়ে বৰ্তমান BSF ফৰ কনষ্টেবল চাকৰি পাই আহি আছে তাক আমি লগ কৰিবলৈ এতিয়া বাইকত গৈ আছো এতিয়া তেন ৰখিলেহি কিন্তু হি অপেক্ষা কৰি আছে আমাৰ কমতমত আহিব পাৰে কিন্তু আমি লব যাম বুলি তাক ৰখাই থৈছো অশেষ প্ৰচেষ্টাৰ ফলত এই চাকৰিটো তেওঁ পাবলৈ সক্ষম হৈছে অত্যন্ত সুখী আমি বহুত সুখী হৈছো লগৰ হিচাপে আমি তা গৈ আছো এতিয়া আমি গৈ আছো আপোনালোকক দেখাই আছো আমাৰ ধৰণী নাথ বিখ্যাত অলপ পিছত দেখা পাব বিখ্যাত BSF ধৰণী নাথ এইয়া 50 কোটি লাখ দৰমহা হয় আমাৰ ধৰণী নাথ বৰ্তমান পাবহি সৰি আমি পামহি তেওঁৰ ওচৰত খন্তেকৰ পিছতে আপোনালোকে দেখা পাব জেনেৰেল দবাত কবলৈ পাই সুখী হৈছো যে তেওঁ জেনেৰেল দবাত গৈ এক্সাম দি উত্তীৰ্ণ হৈ অসমীয়া বিভাগৰ এইচি আমাৰ ছাৰৰ ক্লাছত শিকিছিলো ইণ্টাৰভিউত সফল হোৱা কেনেকৈ তাৰ আখৰে আখৰে আমাৰ ধৰণী নাথ ডাঙৰীয়াই পালন কৰি গ'ল তাৰ ফলত আজি BSF কনষ্টেবলত চাকৰি পাবলৈ সক্ষম হ'ল তাক লৈ আমি নথৈ আনন্দিত যিহেতু আমাৰ লগৰ এটাই চাকৰিটো পালে যিটো এতিয়া দেখুৱাম ছাৰক প্ৰতিটো খোজতে তেওঁ পালন কৰি গ'ল প্ৰতিটো দায়িত্ব প্ৰতিটো খোজতে প্ৰতিটো ফলতে ছাৰক মনত পেলাই গৈছিল আমি কাইলৈ ছাৰক লগ কৰিম ধন্যবাদ গ্ৰন্থমেলাত 10খন কিতাপেৰে 1 লাখ টকা ছাৰক আমি পুৰস্কৃত কৰিম ধন্যবাদ এতিয়া ধৰণীক লগ পাম হয় ওকে বলা আমি পালো BSF আমাৰ প্ৰতিটো খোজতে ধৰণী নাথ আমাৰ इंटरव्यू बहुत हैप्पी है असम में आके ये लोग बिहार का नहीं है भाई तुम कट गइसला हम बिहार में गया था सॉरी ये आसामी भूल गया मतलब ये जो क्या ना कोच बिहार का ऐसा परिस्थिति हो रहा है पापा आसामीज को वैल्यू नहीं देता इसलिए ये आसामीज भूल गया सो यार भूख লাগিছে আমি অসমৰ অসমীয়া এখানে অসমীয়া বলা এতিয়া যাও ধৰণী তোমাক ইন্টাৰভিউটো আমি কিবাতে লম ৰুমত গৈ লম গতিকে এতিয়ালে গাইস বাই বাই অলপ মাংস লব ধৰণী আমি খাও এতিয়ালে কি চাব এটো কি আছিল স্লিপাৰ বিল্ট আমাৰ ধৰণীয়ে মাংস পাৰ্টি অলপ দিছে এয়া আৰু এয়া মোহন দাই লবলৈ ৰখি আছে আৰু আমি বৰ্তমান আছো নমস্কাৰ ৰাইজ নমস্কাৰ ৰাইজ আমাৰ আগত উপস্থিত হৈছে এই ধৰণী নাথ আমি ধৰণী নাথক যেহেতু আমি লৈ আহিলো ট্ৰেইন ষ্টেচনৰ পৰা সো এতিয়া আমি লাইটৰ পৰা লৈ আহিলো লীলাবাৰী এয়াৰপৰ্টৰ পৰা আৰু এতিয়া আমাৰ ধৰণী মাজত আহিব মোহন আৰু মই বহি আছো ধৰণীক নিমন্ত্ৰণ জনাবলৈ অনুৰোধ জনালো আৰু 5 মিনিটৰ বাবে ব্ৰেক লৈছো যেহেতু মই উলংগ দেখাই আছো তুমি কত উঠিছিল কত নামিলা মই ইয়াৰ পৰা ৱেষ্ট বেংগল এয়াৰপৰ্টত নামিছিলো আৰু তাৰপিছত ইয়াৰ পৰা আমাৰ লখিমপুৰ লীলাবাৰী এয়াৰপৰ্টৰ পৰা কোচবিহাৰ এয়াৰপৰ্টলৈ লৈছিলে 250 এতিয়া আৰু কমিব 30 দিনৰ পিছত এটো কষ্ট হৈছে সো গাইস ধৰণীয়ে ইয়াবা উঠিলে লীলাবাৰী এয়াৰপৰ্টত গৈ মোক এটো এটা পৰামৰ্শ দিছিলে আমাৰ কলেজৰ এটো এডুকেশ্যন ডিপাৰ্টমেন্টৰ এটা লৰাই পৰামৰ্শ দিছিলে আৰু মই এই মতে পৰামৰ্শ মতে গৈছিলো টিকেটটো হিয়ে কৰিছিলে চাগে ডকুমেন্ট नहीं তাক কৈ কৰিছিলে হি নহয় मैंने खुद किया टिकट अच्छा तूने खुद किया हां मैंने खुद किया মানে ধৰণী তাত হিন্দী পৰিবেশত থাকি আৰু অসমীয়া কিটা পাহৰি গৈছে সো গাইস বেয়া নাপাব মানে এটা কথাটো যেতিয়া তুমি প্ৰথমবাৰ কোচবিহাৰত পদাৰ্পণ কৰিছিলা যেহেতু অসমীয়া প্ৰথমবাৰৰ কাৰণে তুমি অসমীয়া গৈছিলা অনুভৱটো কেনেকুৱা হৈছিল মোৰ বহুত ভাল লাগিছিলে কাৰণ তাত আফু খেতি আছিলে আৰু আফু খেতি বহুত পৰিমাণে আলু ঘেউ আছিলে আৰু প্ৰথম মই এতিয়া কোচবিহাৰত সোমাইছিলো মই ওপৰ চাইডে খাঠা गेहूं बहुत अच्छा और ता मानुह बहुत कष्ट কৰে তাৰে মানুহবিলাক তাত মই মানে তেনেকুৱা ধৰণে খুজিছিলে চানা খাই আমি মই ভাবিছিলো যে অসমৰ চানা আচ্ছা ই মোক পিঠা উলিয়াই দিছে हमारे मतलब मिठाई कहते हैं साना बोल के पिठा उला दिया वो भाई यूपी में पिठा कहते हैं ओ साना को पिठा और पिठा को साना कहते हैं बस में था पिले जी हक न हक पिठार পৰা আৰম্ভ কৰি সানা লৈকে সকলোবোৰ এনেকৈ চলিলে তুমি এতিয়া কি কৰিছিলা আমাৰ অসম
আৰু ৱেষ্ট বেংগলৰ মাজত পাৰ্থক্য তুমি কি মই তাত এটা পুলিচ দেখি নাপালো কাৰণ তাত আচ্ছা চব BSF কণ্ডাক্ট কৰে BSFৰ কমেও 20-30টা মান ইউনিট আছে এটা কেম্প আছে আৰু জন্ম 75-8 বেটেলিয়ন পে মানে 10 মানে কথাটো এনেকুৱা ৱেষ্ট বেংগল আমাৰ কৰবাৰ সীমা হয়নে কিন্তু এইটো সীমাটো এতিয়া হোৱা নাই ৱেষ্ট বেংগল বাংলাদেশৰ সীমা আজিকালি অসমৰ পৰা কোচবিহাৰলৈ যাওঁতে বেছি দিন নালাগে প্লেনত উঠি দিলেই হ'ল 250 টকাত পাই যায় সো ফাইনেলি ডাঙৰ কথা এটা কম সো গাইজ 250 টকাত ইয়াৰ পৰা যাব পাৰে আমাৰ কোচবিহাৰ লীলাবাই এয়াৰপৰ্টৰ পৰা উঠিলে হ'ল টিকেট আমাৰ ধৰণীদা কণ্টেক্ট কৰিলে হ'ব কিন্তু আগতীয়াকৈ আপোনালোকে পে'মেণ্টটো কৰি ল'ব লাগিব ফোন নম্বৰ মই তলত দি দিম স্ক্ৰীনত আপোনালোকে লৈ ল'ব আপোনালোকে কিন্তু অপা হৈ নাথাকিব আৰু যিসকলে ইয়াৰ পৰা দৌৰিব যাব মই কম বহুত হাৰ্ড হে দৌৰ বহুত হাৰ্ড মানে আপোনালোকক ছাজেষ্ট কৰিব বিচাৰিছে যে আপোনালোকে নাযাব এইবোৰ মানে বহুত ঝামেলা হয়নে 5 মিনিটৰ কম হ'ল আমাৰ ধৰণীয়ে বোলে 1.5 ছেকেণ্ডত 7 মিটাৰ কিমান 1.6 কিলোমিটাৰ 1.6 কিলোমিটাৰ সি 3 ছেকেণ্ডত দৌৰি দিছে 5 মিনিট 3 ছেকেণ্ড দৌৰ 3 ছেকেণ্ডত দৌৰি শেষ কৰি দিছে ৱৰ্ল্ড ৰেকৰ্ডতকৈ বেছি হৈ গ'ল আমাৰ ধৰণী এতিয়া আমি বহুত আনন্দিত তাইক লৈ গামোচা গামোচা